মাৰি তাত বহি থাকিব এটা সন্মানীয় সমষ্টিৰ পৰা আপোনাৰ ৩-৪ লাখ মানুহে ভোটাধিকাৰ সাব্যস্ত কৰি জয়যুক্ত মন্ত্ৰী বিধায়কৰ সন্তানে গৈ বাহিৰত গৈ পঢ়িব আৰু আমাৰ ল'ৰা ছোৱালীয়ে এইদৰে অসমত থাকি অসমৰ বিশ্ববিদ্যালয়ত পঢ়ি ৰাজপথত প্ৰতিবাদ কৰিব এতিয়া ৰাজপথত কি প্ৰতিবাদ কৰা সকল কি দেশদ্ৰোহী নেকি ৰাষ্ট্ৰদ্ৰোহী নেকি আপোনালোকে কওক এই বিষয়টোৰ ওপৰত আপোনালোকে একো ৰিয়েকশ্যন কিয় নিদিয়ে এনেকুৱা ভিডিঅ'বোৰ যেতিয়া আপোনালোকে প্ৰস্তুত কৰে বহুজনে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰে আপোনালোকে তাত সমৰ্থন কিয় নজনায় আপোনালোকৰ হিন্দু মুছলিমৰ টপিক লাগে আপোনালোকৰ কংগ্ৰেছ বিজেপিৰ টপিক লাগে এই শিক্ষাৰ বিষয়বোৰৰ ওপৰত মাত মাতিব নোৱাৰে বেলেগৰ ঘৰৰ ল'ৰা পঢ়ি আছে পঢ়ি থাকক এনেকৈ বুলি এৰি দিয়া মানুহ আপোনালোক যেতিয়ালৈকে আপোনালোকৰ লগত নহয় আপোনাৰ যেতিয়া সন্তানে গৈ সেইদৰে ৰুমত পঢ়িব লাগিছিলে যেতিয়া ৰাজপথত প্ৰতিবাদ কৰিব লাগিব ফৰ্ম ফিল আপ কৰিব নোৱাৰিব আপোনাৰ ঘৰৰ পৰা পিতৃ মাতৃয়ে পইচা দিব নোৱাৰিব আপুনি দিব নোৱাৰিব তেতিয়া আপুনি চিন্তা কৰিব যে সেইখিনি সময়ত আমি কিয় উপলুঙা কৰিছিলোঁ তেখেতলোকক কিয় ঠাট্টা মস্কৰা কোন কাৰ লগত লিভিনত থাকিব এই কথাবোৰ ইমান জ্বলন্ত সমস্যা নহয় এই কথাবোৰত আপোনালোকে ইমান মাথা মাৰিব নালাগে আপোনালোকে গুৰুত্ব ক'ত আৰোপ কৰক এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ পঢ়াৰ অধিকাৰকণ বিচাৰি যে ৰাজপথৰ মাজত চিঞৰিব লগা হৈছে মূল্য বৃদ্ধি হ্ৰাস কৰক মাচুল হ্ৰাস কৰক বুলি যিদৰে চিঞৰিব লগা হৈছে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ এই বিষয়টোৰ ওপৰত আপোনালোকে মাতক তথা গুৰুত্ব দিয়ক চৰকাৰখনৰ ফালৰ পৰা আপোনালোকে সেই কথাবোৰ ইমান চিন্তা কৰিব নালাগে যিবোৰ কথাই সমাজৰ বাবে একো অৰিহণা নাই কোন কাৰ লগত থাকে থাকক বিধানসভাৰ মজিয়াত ইমান এটা গুৰুত্বপূৰ্ণ বিষয়ৰ দৰে আলোচনা কৰাৰ কোনো প্ৰয়োজনীয়তা নাই এই শিক্ষা বিষয়টোৰ ওপৰত আপোনালোকে আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছিলে কিন্তু সেইটো আলোচনা কৰা আমি দেখা নাই সেমিষ্টাৰ কোৰ্সৰ ইমান মূল্য বৃদ্ধি কৰিছে যাৰ বাবে যিটো সময়ত সেমিষ্টাৰ পৰীক্ষা হ'বলৈ মাজত কেইটামান দিন কিন্তু সেইখিনি সময়ত থাকিব লাগিছিলে ৰুমৰ ভিতৰত অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰীয়ে সেইখিনি সময়ত ল'ৰা ছোৱালী ৰাজপথলৈ ওলাই আহিব লগা হৈছে ৰাতি আপৰলৈকে প্ৰতিবাদ কৰিব লগা হৈছে কি দুখীয়া দৰিদ্ৰ জনতাৰ ছাত্ৰ ছাত্ৰী কি পঢ়া শুনাৰ অধিকাৰ নাই নেকি তেখেতলোকে কেৱল মাত্ৰ সপোন দেখিব পাৰে তেখেতলোকে বাস্তৱ কৰাৰ অধিকাৰ নাই নেকি মন্ত্ৰী বিধায়কৰ সন্তান গৈ বাহিৰত কেম্ব্ৰিজত পঢ়িব ইণ্টাৰনেশ্যনেল নেশ্যনেল স্কুলত পঢ়িব প্ৰাইভেট স্কুলত পঢ়িব আমি চৰকাৰী স্কুলত যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনালোককে সন্মান জনায় পঢ়া শুনা কৰি জীৱনটোত কিবা এটা কৰাৰ মন দৰিদ্ৰ ঘৰৰ ল'ৰাটোও ভাবি থৈছে মই ডক্টৰ হ'ম দৰিদ্ৰ ঘৰৰ ছোৱালীজনী ল'ৰাটোও ভাবি থৈছে মই যে অধ্যাপিকা হ'ম অধ্যাপক হ'ম তেখেতলোকৰো মন যায় কিবা এটা হ'বলৈ সমাজখনৰ হৈ কিবা এটা কৰিবলৈ সেই দৰিদ্ৰ পৰিয়ালৰ যি দুখ দুৰ্দশা এতিয়া আছে সেইবোৰ নাইকিয়া কৰিবলৈ গতিকে তেখেতলোকৰ সপোনটো বাস্তৱায়িত কৰিবলৈ শৈক্ষিক জীৱনটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকে অকণমান চিন্তা চৰ্চা কৰক সেই বিষয়বস্তুবোৰৰ পৰা ওপৰত আপোনালোকে অকণমান কথা বাৰ্তা পাতক কেৱল মাত্ৰ তুলুঙা কথাবোৰ পাতি পাতি সমাজৰ একো লাভ নোহোৱা কথাবোৰ পাতি পাতি আপোনালোকে সময় নষ্ট নকৰিব এইসকল ছাত্ৰ ছাত্ৰীক আপোনালোকে গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ সদনৰ মজিয়াত এই বিষয়বস্তুবোৰ পাতক মাচুল ৰাহি কৰাৰ কথাটো পাতক ফি ৱেইভাৰ আঁচনি কিয় গুৱাহাটী বিশ্ববিদ্যালয়ে লাভ কৰা নাই সেই বস্তুবোৰ পাতক যিটো সময়ত অন্য বিশ্ববিদ্যালয়ত পাই আছে এইবোৰ সুবিধা কিয় নাই পোৱা এই কথাবোৰ আপোনালোকে আলোচনা কৰক কিয় নকৰে এইবোৰ কথা আলোচনা আজিৰ যুৱ প্ৰজন্ম আজিৰ ছাত্ৰ ছাত্ৰী কাইলৈ দেশৰ নাগৰিক দেশৰ ভৱিষ্যত প্ৰজন্ম গতিকে এইখিনি সময়ত আপোনালোকে সেইবোৰ কথা আলোচনা নকৰি কোন কাৰ লগত লিভিনত থাকিব এই কথাবোৰত ইমান গুৰুত্ব দিবলগীয়া কি আছে নমস্কাৰ মই পবিত্ৰ যিটো সময়ত ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰিব লাগে সেইটো সময়ত ৰাজপথত আন্দোলন কৰিব লগা হৈছে প্ৰতিবাদ কৰিব লগা হৈছে নিজৰ শিক্ষাৰ অধিকাৰ কোনো বৰ্তমান সময়ত যেন টানি আজুৰিহে তেখেতলোকে আগুৱাই লৈ যাব পাৰিব তেনেকুৱা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে বাকী কথাবোৰ বাৰু বাদ দিলোঁ এই যে শিক্ষাৰ দিশটোৰ ওপৰত এইদৰে অৱহেলা কৰা হৈছে হেমাহি কৰা হৈছে কিয় ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ প্ৰতি বিনম্ৰতাৰে এটা অনুৰোধ আপুনি যিমানেই বাকী কামখিনি গুৰুত্ব দিয়ক কিন্তু বৰ্তমান সময়ত এই যে শিক্ষাৰ বিষয়টো এটা এলাগী বস্তুলৈ ৰূপান্তৰিত হৈছে সেই কথাটো এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে যিটো সময়ত পঢ়া শুনা কৰিব লাগিছিলে ৰুমৰ ভিতৰত সোমাই সেইটো সময়ত আহি ৰাজপথত প্ৰতিবাদ কৰিব লগা হৈছে অত্যাধিক বজাৰত মূল্য বৃদ্ধিৰ দৰে বিদ্যালয়ৰ যি পাঠ্যক্ৰমৰ কোৰ্সৰ যি ফিজ সেই ফিজসমূহ ইমান বঢ়াইছে যাৰ পৰিপ্ৰেক্ষিতত ৰাজপথত আহি এইদৰে ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিব লগা হৈছে যে আমি পঢ়োঁ আমাক পঢ়িবলৈ সুবিধা কৰি দিয়ক 14,000 15,000 25,000 35,000 এনেকৈ দি কোনে পঢ়িব পাৰিব কেৱল মাত্ৰ দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰাটোৱে কেৱল সপোন দেখিবহে পাৰিব নেকি পঢ়া শুনা এইবোৰ কৰিব নোৱাৰিব নেকি
আঁচনিৰে বৰ্তমান সময়ত ৰাজ্যখনত দপদপাই থকাৰ সময়ত এই ছাত্ৰ ছাত্ৰীসকলৰ বাবে থকা ফি ৱেভাৰ যি স্কিম আছে সেই ফি ৱেভাৰ স্কিম বাকী যে বিশ্ববিদ্যালয়সমূহত পাইছে এই বস্তুটো গুৱাহাটী বিশ্ববিদ্যালয়ত কিয় নাই আৰু ৰাজপথত এইদৰে কালি ৰাতিলৈকে ছাত্ৰ ছাত্ৰীসকলে এইদৰে ৰাতিলৈকে মহৰ কামুৰণি খাই গেলা গৰমত প্ৰতিবাদ কৰিব লগা হৈছে আমাৰ পঢ়িবলৈ মন আমাৰো কিবা এটা কৰিবলৈ মন আমাৰো ডাঙৰ মানুহ হ'বলৈ মন আমিও সমাজখনৰ হৈ কিবা এটা কৰিব বিচাৰোঁ আমিও শিক্ষিত হ'ব বিচাৰোঁ আমি জানিব বিচাৰোঁ কিন্তু সেইখিনিৰ পৰা বৰ্তমান সকল ছাত্ৰ ছাত্ৰীসকল আঁতৰিব লাগিব দিন হাজিৰা কৰা পিতৃয়ে ঘৰখন চলাবলৈ কঠিন হৈছে ১৪,০০০ টকা দিনো কেনেকৈ এই ব্যৱস্থাটো কৰে মই আগতো কৈছোঁ এতিয়াও কৈছোঁ আপোনালোকে আঁচনি দিয়া নিদিয়া বৰ ডাঙৰ কথা নহয় এই খাদ্য বস্ত্ৰ বাসস্থান কোনোবাখিনি কিবা এটা কৰ্ম কৰিলে আমি ল'ব পাৰিম মেডিকেল ব্যৱস্থাটো যদি আপোনালোকে চিকিৎসা ব্যৱস্থাটো যদি বিনামূলীয়া কৰে বা এই যে শিক্ষা ব্যৱস্থাটো যদি আপোনালোকে প্ৰকৃততে বিনামূলীয়া কৰে বা সকলোৰে বাবে সহজলভ্য কৰি পেলাই ইয়াতকৈ আৰু ডাঙৰ সুখৰ কথা একো নহ'ব কাৰণ এই দৰিদ্ৰ ঘৰৰ ল'ৰাটোও মন্ত্ৰী এম এল এ হ'বলৈ মন যায় দৰিদ্ৰ ঘৰৰ ল'ৰাটোও ডক্টৰ হ'বলৈ মন যায় দৰিদ্ৰ ঘৰৰ ল'ৰাটোও কোনোবা এখন বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰফেচৰ হ'বলৈ মন যায় ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ মন যায় টেকনিচিয়ান হ'বলৈ মন যায় অধ্যাপক হ'বলৈ মন যায় কি তেখেতলোকৰ সপোনবোৰ কেৱল দেখিব পাৰিব বাস্তৱ কৰিব নোৱাৰিব নেকি এই কথাবোৰৰ ওপৰত কিয় হেমাহিৰ দৃষ্টিৰে চোৱা হয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ প্ৰতি অনুৰোধ এই ছাত্ৰ ছাত্ৰীসকল আজিৰ ছাত্ৰ ছাত্ৰী কাইলৈ দেশৰ প্ৰজন্ম ভৱিষ্যত বুলি কোৱা কেৱল মাত্ৰ মুখত আৰু ভাষণত সীমাবদ্ধ নাৰাখিব তেখেতলোকৰ শৈক্ষিক জীৱনটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকে সহায় সহযোগিতাৰ হাত আগবঢ়োৱাটো অত্যন্ত প্ৰয়োজন বাকীবোৰ আপোনালোকে কি কৰে আমি নাজানো কিন্তু এইসকল ছাত্ৰ ছাত্ৰীৰ জীৱন বিপদাপন্ন নকৰিব প্ৰাইভেট কলেজ এখন নহয় এখন প্ৰাইভেট কলেজ নহয় এখন চৰকাৰী বিদ্যালয় চৰকাৰী বিশ্ববিদ্যালয় এই চৰকাৰী বিশ্ববিদ্যালয়খনত অধ্যাপকসকলে চৰকাৰৰ পৰা দৰমহা লাভ কৰে চৰকাৰৰ পৰা যিমানখিনি অনুদান বোলে পাব লাগে সিমানখিনি অনুদান পোৱা নাই যাৰ পৰিপ্ৰেক্ষিততে এইদৰে কোৰ্চৰ বোলে যিটো ফিজ হয় সেই বঢ়াব লগা হৈছে কথাটো আপোনালোকৰ মাজৰে সীমাবদ্ধ চৰকাৰৰ দৰমহা পোৱা মানুহ তাত এপইণ্ট আছে সেই ছাত্ৰ ছাত্ৰীসকল দৰিদ্ৰ দুখীয়া ঘৰৰ পৰা আহিছে আপোনালোকৰ ক্লাছৰ বাবে সেই ছাত্ৰ ছাত্ৰীসকলে আজি জ্বালা যন্ত্ৰণা ভুগিব লগা হৈছে তেখেতলোকে ১৪,০০০ টকা দি কোৰ্চ ফিজ কেনেকৈ ল'ব ছেমিষ্টাৰৰ এক্সাম হ'বলৈ মাজত মাত্ৰ কেইটা দিন ৰুমত সোমাই পঢ়িব লাগে ছেমিষ্টাৰত ব্ৰেক লাগিলে সেই ছেমিষ্টাৰটো পৰীক্ষা আকৌ দিব লাগিব তেখেতলোকে আকৌ ফৰ্ম ফিল আপ নতুনকৈ সেই ৰচনাখনত কোন সোমাব এতিয়া যদি ছাত্ৰ ছাত্ৰীয়ে এইদৰে প্ৰতিবাদ কৰি থাকে তাহাঁতৰ ব্ৰেক লগাটো স্বাভাৱিক কথা গতিকে ছেমিষ্টাৰ যোনে পঢ়িছে সেইসকলে গম পায় কিমান কষ্টৰে সেই ডিগ্ৰীটো কমপ্লিট কৰিব লগা হয় গতিকে জীৱনটোত কি হয় কি নহয়তো পাছৰ কথা শৈক্ষিক জীৱনটো যাতে আগুৱাই লৈ যাব পাৰে কোনো ধৰণৰ যাতে আপোনালোকে এই শিক্ষাৰ দিশটো অন্তত হেমাহিৰ দৃষ্টিৰে নাচায় মাচুলৰ ৰেহাই মূল্য আপোনালোকে ব্যৱস্থা কৰক ফি ৱেভাৰ আঁচনিৰ যিটো স্কিম আছে ফি ৱেভাৰ আঁচনি বুলি ক'লত হয়তো যদিও যিসকলে জানে যিসকলে নেজানে সেইসকলক কৈ দিব বিচাৰিছোঁ ফি ৱেভাৰ আঁচনি এইটো যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল ব্যক্তি আছে তেখেতলোকৰ BPLৰ যিসকল ব্যক্তি যিটো পৰিয়ালৰ পৰা সেই ছাত্ৰজনে বিলং কৰিছে বা জীৱন নিৰ্বাহ কৰা তেখেতলোকে এই সুবিধাটো পায় অৰ্থাৎ মাচুল ফিজ ৰেহাই দিয়া হয় বা অন্যান্য সা সুবিধা বহু থাকে এখন চৰকাৰী স্কিম হয় এই চৰকাৰী স্কিমখন থকাৰ পাছত কিয় তেখেতলোকে বিশ্ববিদ্যালয়ত এই সুবিধাটো পোৱা নাই ৰাজপথত প্ৰতিবাদ কৰিব লগা হৈছে ১৪,০০০ ১৫,০০০ ৩৫,০০০ টকা এই অত্যাধিক জুইৰ দৰে মাচুল বৃদ্ধি কৰিছে যাৰ বাবে এইসকল ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ বৰ্তমান সময়ত অন্ধকাৰ নামি আহিছে শিক্ষাৰ পোহৰ বিলায় নতুন নতুন কথা বাৰ্তাৰ সৃষ্টি কৰে কিন্তু বৰ্তমান সময়ত মুখ্যমন্ত্ৰী মহোদয় আপুনি যিমানেই ভাল কাম নকৰক লাগিলে এই কামবোৰে কিন্তু আপোনাৰ বিফলতাৰ পৰিচয় দাঙি ধৰিব সমাজখনৰ বিফলতাৰ পৰিচয় দাঙি ধৰিব কাৰণ কি এইসকল যুৱকে ভৱিষ্যত প্ৰজন্ম হয় এখেতলোকে সকলো চম্ভালিব লাগিব গতিকে এখেতলোকক অন্ততঃ এই ৰুমৰ পঢ়ি থকা টেবুলখনৰ পৰা পদপথলৈ আহিবলৈ আপুনি বাধ্য নকৰিব কাৰণ আপোনালোকৰ সন্তান বাহিৰত পঢ়ি আছে আপোনালোকৰ টকা পইচাৰে সমৃদ্ধ সম্ভ্ৰান্ত মন্ত্ৰী বিধায়কৰ সন্তান খুব ধুনীয়াকৈ পঢ়ি আছে আমি যিসকলে চৰকাৰী মাধ্যমত পঢ়ি আছোঁ আপোনালোকৰ প্ৰাইভেট কলেজত পঢ়ে কিন্তু আমাৰ যিসকলে চৰকাৰী কলেজত পঢ়ি আছে তেখেতলোককতো এইদৰে অকণ হেমাহি দৃষ্টিৰে নাচাব সা সুবিধাখিনি আমাৰ পৰাই টেক্সৰ পইচাই লৈছে বা গোটেই বস্তুখিনি মিলাই আছে কিন্তু সেই বস্তুখিনি ছাত্ৰ ছাত্ৰীসকলৰ লগত এপ্লাই কৰক প্ৰত্যেকখন বিশ্ববিদ্যালয়ত যদি এই সুবিধা পাব পাৰে তেতিয়াহ'লে গুৱাহাটী বিশ্ববিদ্যালয় কিয় নাপায় ডাঙৰ প্ৰশ্নটো সেইটো আমি আশা কৰিছোঁ ফি ৱেভাৰ স্কিমৰ জৰিয়তে কোৰ্চটো ফ্ৰী কৰক
তাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনটো আগুৱাই লৈ যাওক বিশ্ববিদ্যালয়খনৰ প্ৰতি আপোনালোকৰ যি অনুদান ব্যৱস্থা অনুদানটোও দিয়ক আৰু ইতিমধ্যে কৈছে উপাচাৰ্যগৰাকীয়ে কোৱা শুনিছোঁ যে ফ্ৰী কৰি দিয়াৰ পাছত সেই কোৰ্চটো থাকিব নে নাথাকিব এনেকুৱা ধৰণৰ কথা বাৰ্তাবোৰ কৈছে গতিকে ইয়াৰ অন্তৰালত কথাবোৰ কি চলি আছে প্ৰকৃততে শিক্ষা বিভাগটো কলৈ গৈ আছে এই কথাবোৰ বৰ্তমান সময়ত চিন্তাৰ বিষয় চৰ্চাৰ বিষয় এইবোৰৰ পৰা আঁতৰি কোন কাৰ লগত লিভিনত থাকিব পাৰিব নোৱাৰিব এইবোৰ বৰ ডাঙৰ মেটাৰ নহয় অসমৰ জ্বলন্ত সমস্যা নহয় এইবোৰৰ ওপৰত নহ'লেও নব জাবৰ কিছুমান যদি জাবৰ হয় জাবৰ হ'বলৈ দিয়ক এইবোৰ বাদ দিয়ক এই শিক্ষাৰ দিশটোৰ ওপৰত অকণমান যদি গুৰুত্ব আৰোপ কৰে তেতিয়া অন্তত এই শৈক্ষিক দিশটোত যিসকল ছাত্ৰ ছাত্ৰী জড়িত হৈ আছে এটা সপোন পুহি ৰাখিছে মনত পিতৃ মাতৃয়ে সপোন পুহি ৰাখিছে তেখেতলোকৰ বাস্তৱায়িত হ'ব আশা কৰিছোঁ আপোনালোকে শিক্ষাৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব এতিয়া নতুনকৈ যিসকল বিধায়ক নিৰ্বাচিত হ'ল তেখেতলোকে তৰ্ক প্ৰতিযোগিতা তাৰ্কিকসকলক চোৱাটো অত্যন্ত প্ৰয়োজন তেখেতলোক অংগনবাড়ীৰ ছাত্ৰ ছাত্ৰী নহয় যে এ ফৰ এপল বি ফৰ বল চি ফৰ কেট ডি ফৰ ডগৰ গতে মাৰি তাত বহি থাকিব এটা সন্মানীয় সমষ্টিৰ পৰা আপোনাৰ ৩-৪ লাখ মানুহে ভোটাধিকাৰ সাব্যস্ত কৰি জয়যুক্ত কৰি পঠাইছে আপুনি স্পষ্টতাৰে সন্মুখত থাকি বাকপটু হৈ সমষ্টিটোৰ যিবোৰ সমস্যাৰাজি আছে সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত কেনেকৈ কি ৰিপ্ৰেজেণ্ট কৰিব এই সমগ্ৰ ৰূপৰেখাটো আপুনি উপস্থাপন কৰিব লাগিব তাত সেইখিনি সময়ত আপুনি তাত গৈ যদি তাত এ ফৰ এপল বি ফৰ বল চি ফৰ কেট ডি ফৰ ডগৰ নিচিনা এল পি স্কুলৰ অংগনবাড়ীৰ ল'ৰা ছোৱালীৰ নিচিনা ঘেহাই থাকে সেই তেনেকুৱা কথাবোৰ কি হ'ব আৰু আমাৰ জনতাক কৈছোঁ মই কোনো এজন সন্মানীয় বিধায়কক অপমান কৰিবলৈ যোৱা নাই মই এইটো কথা কৈছোঁ যেতিয়া আমি জ্ঞানী মানুহবোৰক বা যিসকল শিক্ষিত হয় তেখেতলোকক আমি যেতিয়া ৰখাই লৈ 10 পাছ 9 পাছ একাংশক আমি নিৰ্বাচিত কৰি পঠাই দিম সেই পবিত্ৰ সদনখনলৈ তেতিয়া এনেকুৱা পিকচাৰবোৰে দেখিবলৈ পাব এনেকৈ নমুনাবোৰে দেখিবলৈ পাব থন মদন গোপাল হয় চাদামলি থাকিব কোনোবা টোপনিয়াই থাকিব বা কোনোবাই কিবা ক'লে হেহেকৈ হাঁহি থাকিব তাতকৈ বেছি আপোনালোকে একো দেখিবলৈ নাপায় এইটো কাৰণে কওঁ যে সদনখনত বহাৰ সুবিধা কোনেও সহজে লাভ নকৰে কিন্তু আপুনি যে পাইছে আপোনালোকৰ ভাগ্য সেই পবিত্ৰ সদনখনৰ পৰাই সৃষ্টি হয় অসমৰ সমগ্ৰ দাপোন হয় সমগ্ৰ ৰূপৰেখা তাৰ পৰা আৰম্ভ হয় সেইখন সদনত আপুনি বহি আছে গতিকে সেইখন সদনত আপোনাৰ সমষ্টিটোৰ কথা আপোনাৰ সমষ্টিটো ঘৰ হয় প্ৰতিজন মানুহৰে আপোনাৰ ওপৰত আশা গতিকে আপুনি সমষ্টিটোৰ প্ৰতিটো কথা স্পষ্টতাৰে সন্মুখত থাকি আপুনি স্পীচ তাত ফুটাই তুলিব পাৰিব লাগিব আপুনি তললৈ চাব এবাৰ ৰিড এণ্ড ফ্ল' কৰাৰ নিচিনা ওপৰলৈ চাব এবাৰ এইবোৰ কি সকলোকে কৈছোঁ যে আপোনালোকে যদি তেনেকুৱা প্ৰতিনিধি নিৰ্বাচন কৰিছে মই ভিডিঅ' নলগাই একো নকওঁ পিকচাৰটো আপোনালোকে চাওক এইটো ট্ৰেইলাৰ হয় পিকচাৰখন এতিয়াও বাকী আছে 5টা বছৰে জ্বালা যন্ত্ৰণা পাব আৰু চাব কাহিনীটো মানে শিক্ষিত মানুহক ৰখাই আমি অলপ মানে সমাজৰ ওলাই মেলি কাৰোবাৰ নাম লৈ কিবা হৈ এনেকুৱা ধৰণে গৈ যেতিয়া আৱেগৰ বশৱৰ্তী হৈ কিবা এটা কাম কৰি দিম বা দলটোৰ প্ৰতীকটো চাই যেতিয়া আমি কিবা এটা জয়যুক্ত কৰিম তেতিয়াহ'লে আপোনালোকৰ এই এনেকুৱা প্ৰতিনিধিয়ে লাভ কৰিব আপোনালোকেনো ক'ত লাভ কৰিব জ্ঞানশ্ৰী আৰু কুংকিৰ দৰে আপোনালোকে লুৰিণ জ্যোতিৰ দৰে গৌৰৱ গগৈৰ দৰে বা অন্যান্য যিসকলক আপোনালোকে বহুৱাই দিলে বা পৰাজিত কৰালে ধন্যবাদ আপোনালোকেও চাগে জনতাই জনাদেশ এনেকৈও দিয়ে তেখেতলোকৰ চাবলৈও চাগে মন আছিলে সদনত এনেকৈ ব্যক্তি গতিকে আমি আশা কৰিছোঁ প্ৰতিজন সন্মানীয় বিধায়কে নিজৰ সমষ্টিটোক যিহেতু প্ৰেজেণ্ট কৰিছে গতিকে স্পষ্টতাৰে তাত উল্লেখ কৰাটো বা উপস্থাপন কৰিব পৰাটো আপোনাৰ এটা ডাঙৰ গুণ আপোনালোকে কৰিব কুংকি আৰু জ্ঞানশ্ৰীৰ দৰে শিক্ষিতৰ লগতে বাকপটু জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত নকৰাৰ পৰিণাম সদনখনত আপোনালোকে দেখিবলৈ পাব সদনলৈ যোৱাৰ পূৰ্বে আমি প্ৰতিটো সময়তে কওঁ বাকী কথাবোৰ আমি বাদ দিলোঁ প্ৰতিটো সময়তে আমি কৈ থাকোঁ যে বাকপটু হ'ব লাগিব সমষ্টিৰ উন্নয়নৰ কথা সমষ্টিৰ সমস্যাৰ কথা স্পষ্টভাৱে দাঙি ধৰা মানুহ হ'ব লাগিব জনপ্ৰতিনিধিজন বাকপটু হোৱাটো অত্যন্ত প্ৰয়োজন জ্ঞানৰে সমৃদ্ধ হোৱাৰ উপৰিও বাকপটু হ'বই লাগিব কাৰণ তেখেত জননেতা হ'বলৈ আহিছে পবিত্ৰ সদনখনৰ মজিয়াত বিধানসভা সদনখনৰ মজিয়াত তাত স্পষ্টভাৱে সমষ্টিৰ সেই ৰূপৰেখাটোৰ বিষয়ে উপস্থাপন কৰিব পাৰিব লাগিব সেইজনক জনপ্ৰতিনিধি বুলি কোৱা হয় সেই হেতুকে তেখেতক নিৰ্বাচিত কৰা হয় আৰু বৰ্তমান সময়ত আপুনি সদনখন চালে হাঁহিয়তৰ পাত্ৰ হ'ব আগেও কৈছোঁ এতিয়াও কৈছোঁ চিন্তা চৰ্চা কৰিব ডক্টৰ উপাধিটো আগত লিখা থাকিলে বুলিয়ে আপোনালোকে তেখেতক ভোট দি জয়যুক্ত নকৰাব ডক্টৰ হোৱাৰ আগতেও আপোনালোকে ভালদৰে চাব তেখেতৰ সেইখিনি গুণ আছেনে নাই পাৰিবনে নোৱাৰে তাত গৈ সেইটো কৰিবলৈ সেই বিচাৰ বিশ্লেষণৰ অভাৱতেই হয়তো এনেকুৱা বস্তুবোৰ সৃষ্টি হ'ল মই বহুত বেছিকৈ ক'বলৈ নাযাওঁ কিন্তু এটা কথা কওঁ যে কালিৰ দিনটোত দেখিলোঁ সদনখনৰ মজিয়াত যে কথা ক'বলৈ যাওঁতে অংগনবাড়ীৰ ল'ৰা ছোৱালীয়ে যেনেকৈ এ ফৰ এপল বি ফৰ বল চি ফৰ কেট ডি ফৰ ডগ এনেকৈ কৈ থাকে যে এনেকৈ যে কয় কথাবোৰ ঘেহাই থাকে ঠিক একেই অৱস্থা মানে ৰিড এণ্ড ফ্ল' আৰু পূৰা চাই যাব
কোনোবাই পঢ়াই গ'লে আকৌ লগে লগে যে কৈ যায় তেনেকুৱা টাইপৰ চাব ক'ব তেনেকুৱা ধৰণৰ অৱস্থা মানে ক'ব পৰা নাই নিজৰ এটা স্পীচ ভালকৈ দিব পৰা নাই ৰাজ্যপালৰ ভাষণটোৰ ওপৰত তেখেতলোকক এটা স্পীচ দিবলৈ কৈছে তাৰ ওপৰত তেখেতলোকে ডিউটি ঘেঁহাইছে প্ৰস্তুতি বোলা একো বস্তু নাই কেৱল মাত্ৰ সদনত গৈ থন মদন গোপাল হৈ বহি আছে এটা সমষ্টিক ৰিপ্ৰেজেণ্ট কৰিছে প্ৰায় 3 লাখ 4 লাখ মানুহক তেখেতলোকে প্ৰতিনিধিত্ব কৰিছে সেই সময়ত সদনখনৰ যে পবিত্ৰ সময় থাকে 8 মিনিট 10 মিনিট 22 মিনিট 20 মিনিট যি পায় 18 মিনিট সেই সময়খিনি সদব্যৱহাৰ কৰিব নোৱাৰি যদি ঘেঁহাই গোটেইখিনি শেষ কৰি পেলাই তেতিয়া সমষ্টি উন্নয়নৰ সমষ্টি সমস্যাৰাজিসমূহৰ কথা ৰূপৰেখাটোৰ কথা কেনেদৰে ক'বগৈ তেখেতলোকে আৰু তেখেতলোকক মই এইটো কথা কৈছোঁ ডিবেট যুক্তি তৰ্ক যেতিয়া তাত হ'ব সপক্ষে আৰু বিপক্ষে এই ডিবেটটো এইটো কাৰণে প্ৰয়োজন এই আমাৰ তৰ্ক প্ৰতিযোগিতা যে পাতে এই তাৰ্কিকবোৰক কিন্তু এই সদনত এই যিসকল নতুনকৈ মন্ত্ৰী বিধায়ক হ'ব তেখেতলোকে চোৱাটো অত্যন্ত প্ৰয়োজন তেখেতলোকে চাব লাগে তেখেতলোকক তৰ্ক কেনেকৈ কৰে যুক্তি সহকাৰে কেনেকৈ তৰ্ক কৰে বেলেগৰ যাতে পত্নীগৰাকীক মাজত নোসোমোৱাকৈ মূল বিষয়টোৰ ওপৰত যুক্তি কেনেকৈ কৰে এই কথাবোৰ সপক্ষে ক'লে কি ক'ব লাগে বিপক্ষে ক'লে কেনেকৈ কাউণ্টাৰ দিব লাগে এই বিষয়বোৰ জনাটো অত্যন্ত প্ৰয়োজন কিন্তু এইবোৰ নজনাৰ কাৰণে বৰ্তমান সদনখনত গৈ কেৱল মাত্ৰ চিটটো ব্লক কৰিলে থন মদন গোপাল 5টা বছৰ এতিয়া যাব 5 বছৰৰ ভিতৰত ৰাইজে তেখেতলোকক সলনি কৰিলে নকৰিলে চিন্তা চৰ্চা কৰিব এনেকৈ কেনেকৈ হ'ব সেই সদনখনত বহাৰ সুবিধা সকলোৱে নাপায় আপোনালোকক নিৰ্বাচিত কৰিছে আপুনি তাত গৈ টোপনিয়াই চাদামুলি ঘেঁহাই এনেকুৱা কৰি থাকিলে সদনৰ এই অৱস্থাটো নহ'ব নহয় সেইবাবে কৈছোঁ চিন্তা চৰ্চা অভাৱ জ্ঞানী মানুহে যেতিয়া শিক্ষিত মানুহক যেতিয়া আপোনালোকে বহাই লৈ সদনলৈ কৰোবাত 10 পাছ মানুহক পঠাব তেতিয়াহ'লে তেখেতলোক সেইসকল জনপ্ৰতিনিধিৰ পৰা আপোনালোকে কি আশা কৰিব আপোনালোকে বৰ্তমান সেই বস্তুবোৰ আপোনালোকে চিনেমা চাই থাকক পিকচাৰ আপুনি এতিয়া মানে এইটো ট্ৰেইলাৰ হয় পিকচাৰটো বহুত আছে এতিয়া চাবলৈ 5টা বছৰ আছে আৰম্ভ হৈছে চাবলৈ ঢেৰ পাব মই কোনো এজন জনপ্ৰতিনিধিক অসন্মান কৰা নাই কিন্তু সমষ্টিটোৰ প্ৰতিটো সমষ্টিৰ পৰা যেটো ৰিপ্ৰেজেণ্ট কৰিছে কিন্তু আপোনালোক বাকপটু আপোনালোকে ভালদৰে অধ্যয়ন আপোনালোকে প্ৰস্তুতি কৰি তাত উপস্থাপন কৰাটো অত্যন্ত প্ৰয়োজনীয় কৰিব লাগিব কাৰণ কি সমষ্টিবাসী আপোনাৰ মুখলৈ চাই ৰৈ আছে কথাটো সেইটোৱে